আৰু এইফালে মাৰ ৰিংটন একদম মানে বদলি কৰিছে বোলে হোৱা নাই আৰু এইফালে দিকটা শুই আছে আৰামেৰে আৰু এইফালে সময় 7:20 হ'ব হৈছে শুই আছে দিকটা ৰাতি গোটেই ৰাতি আমনি কৰি এতিয়া শুই আছে আৰামছে মাৰ হেল্প কৰিবলৈ আহিছে সকলকে স্বাগতম জনাইছো আৰু সুপ্ৰভাত আজি আপোনালোকক কি দেখুৱাম বাৰু আমাৰ ৰাতিপুৱাৰ কি কৰো আমি কি কৰিছো এইবোৰ দেখুৱাইছো আহক তেতিয়াহ'লে আপোনালোকক দেখুৱাম আৰু এইফালে চাই পাইছেনে মই বনাইছো পানীলাও সবজি বেটাৰ কাৰণে মানে তাক তেল মছলা দিব নালাগে যে হেতুৰ কাৰণে এইফালে চাওক পানী দি দিছো তাৰ পিছতকে এইফালে হৈছে বেটাৰ খানা আপোনালোকক দেখুৱাইছো এইটো হৈছে বেটাৰ খানা এইটো আৰু এইটো হৈছে ৰাতিৰ দালি আৰু এইটো হৈছে এতিয়াৰ দালি এতিয়া বনাইছো ভাত সবজি হৈ গ'ল মুনগা সবজি বনাইছো আৰু এইটো চাই পাইছেনে বেটাই মানে ৰাতিপুৱা 4টা বজাত লো হৈ গৈছিলে তো তেতিয়া মানে অংগনবাদী দিয়া আটা এইটো গৰম পানীত ঘুলি কিনে লাডু বনাই অলপ মানে খোৱা হৈছিলে পুৰাকে খোৱা হোৱা নাই তে এইটো তা বাসি থকাটো আৰু তাকিলে দে আৰু এইটো অংগনবাদীৰ আটা এটা চাই পাইছেনে এইটো অংগনবাদীৰ আটা এইফালে সব আগত আমি গুটে মানে বিল খালে গৈ হাতী ভেকুৰী চিঙিব গৈছিলো আৰু এতিয়া সব আমাৰ ঘৰতে হাতী ভেকুৰী ইমান গাল হৈছে চাই পাইছেনে ইমান গাল হাতী ভেকুৰী এইফালে সব খাই ঢেকীয়া শাকৰ লগত খাই যিহে ভাল লাগিছিলে ইয়াতো ঢেকীয়া পাব নাপায়বা বাৰু হেতুৰ কাৰণে আলুৰ লগত শুকান ভাজিলে বহুত ভাল লাগে আৰু ইয়াৰ মানুহে মানে ইয়াক এপ্ৰি পানো পুলি কলম বিপাঙা তেতেলি ঝোল যে টেঙা দি কিনে হেতু দি কিনে বনাই এইটো মইতো মানে এতিয়ালৈকে এবাৰহে খাইছো দে আৰু খোৱা নাই মই বৰ্তমান ভাজিয়ে ভাল পাওঁ হেতুৰ কাৰণে আৰু ইয়াত শুকাই কিনে মানে ফ্ৰাই কৰিও খাই দোকানত এইটো পেকেটে পোৱা যায় আৰু চাইছেনে কিমান হৈছে এইফালে চাওক আৰু এইফালে আপোনালোকক দেখুৱাইছো এইফালে চাওক মাই চিঙি আছে পুৰা হাতী বেকুৰী আৰু ইয়াত হাতী বেকুৰীক চন্দাকাই বুলি কয় চন্দাকাই আমি হাতী বেকুৰী আমাৰ মিঠুৱে আকৌ চাই কিনে খুব নাচিছে দেই দেখুৱাইছো বাৰু আপোনালোককো এইটো মিঠুক দিলম আমাৰ ভাটৌ চৰাইজনী একদম নাচিছে চাই পাইছেনে কেনেকুৱা নাচিছে ইয়াক খুবেই ভাল পায় চাওক এইজনী নহয় এইজন হৈছে আমাৰ মিঠু আৰু আমাৰ ঘৰত দুজনী পাতিহাঁহ লৈ আহিছে দেখুৱাইছো আহক পাতিহাঁহ একদম বোকা যিহে লেটি পেটি হৈ আছে এইফালে চাওক পাতিহাঁহ আমাৰ নতুনকে দুদিন হৈছে অনা চাইছেনে কলি এজনী আৰু এইফালে পুই শাক চাওক ইমান কোনেও নাখায় দেই মই অকলে খাওঁ হেতুৰ কাৰণে শেষে নহয় পুই শাকটো মই মানে খুবেই ভাল পাওঁ কিন্তু ইয়াত মানে মাহঁত নাখায় পুই শাক আৰু মোৰ গিৰিয়েকৰ মানে এই কিডনী ষ্টনৰ কাৰণে তেও নাখায় হেতুৰ কাৰণে মই অকলে খাওঁ আৰু মাছৰ মাথাৰ লগত যিহে সোৱাদ আৰু দেই মই অকলে খাওঁ বুলি শেষে হোৱা নাই চাইছেনে এইটো আৰু এইটো হৈছে সীতাফল গছ এই এটা লাগি আছে ওপৰত চাই পাইছেনে নাই পোৱা নাজানো বাৰু কিন্তু লাগি আছে আৰু পুই শাকবোৰ মই আগত য'ত কাম কৰি আছিলোঁ তাত মানে এক মুঠি 60 টকা বুলি কৈছিলে আৰু এই চাইছেনে হেতু বুঢ়াটো আৰু এইটো আমাৰ ইয়াত চক কুমলীয়া কচুলতি যিহে ৰেট ইয়াত দেই এবাৰহে খাইছোঁ একদম
আপোনালোকক দেখুৱাম বাৰু কেতিয়াবা বজাৰ গ'লে খুব ৰেট তাত বন্ধুসকল ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ময়ো মাক অলপ সহায় কৰি দিছোঁ আৰু যোনদিনাখন বনাব মানে সেইদিনাখন আপোনালোকক নিশ্চয় দেখুৱাম কেনেকৈ বনায় মানে অলপ খুন্দি কিনে বনায় এইটো পুলি মানে টেঙা জোল আপোনালোকক নিশ্চয়কৈ একদিন দেখুৱাম তো ভিডিঅ' আজিলৈকে ইয়াতে সামৰণি মাৰিছোঁ লগ পাইছোঁ নতুন এটি ভিডিঅ' লৈ আজিলৈকে ইমানে সকলোকে বাই